লোৱা নাই আৰু গাইজ পুৰা এনেকুৱা মানে মোৰ লগতে কণ্ট্ৰভাৰ্চিবিলাক হৈ থাকে মানে এক ছেকেণ্ড অলপমান পিছত কৈ আছোঁ 2 মিনিট ৰ'ব অৰ্ডাৰ এটা আছে দি থোৱা মানে মাল্টি অৰ্ডাৰ আছিল এইটো KFCত মানে KFCত মাল্টি অৰ্ডাৰ আছিল ন এটা অৰ্ডাৰ দিকে আৰু KFC আহিব লগা হৈছে কাহিনীটো কৈ আছোঁ 2 মিনিট ৰ'ব এই গাইজ গুড মৰ্ণিং মানে ৰাতি হৈছে এতিয়া মানে কি হৈছে ডিউটি যাব ইচ্ছা নাই মানে আজি মিনি ব্লগ বনাম বুলি ভাবিছোঁ এইটো মোৰ ফাৰ্ষ্ট মিনি ব্লগ হ'ব তো চলো কি কৰোঁ দেখাই আছোঁ পানী চব ৰেডি ময়ো ৰেডি লেটছ গ' সদায় লাগি গ'ল জমেটো বাৰ পৰা ওলাইছোঁ তাৰ আগতে গুড নিউজ দি দিওঁ এটা মানে হেভি গুড নিউজ সেইটো চাওক 40% ডিছকাউণ্ট অফ মাই ইউটিউব ছাবস্ক্ৰাইবাৰ যোনে যোনে ছাবস্ক্ৰাইব কৰি থৈ দিয়া কেছ অন ডেলিভাৰী যোনে অৰ্ডাৰ দিয়া তাক 40% ডিছকাউণ্ট দিম মোৰ ছাইডৰ পৰা মস্ত ডাঙৰ হাতী এটা দেখা হৈছিল ক'ত বা গ'ল সোমাই গ'ল নেকি ইফালেদি তোৰ এমাউণ্ট কিমান আছে চাবি হা দাম কিমান আছে মই কিমান পালোঁ চাবি शौक हो जाए शौक इसलिए बोलता हूँ जोमेटो करो जोमेटो আমি দীপাঙ্কৰৰ মাল হা মাৰিলো আনছে বাপ্পা মাৰিছে নকৰিবে ভাল মোৰ পেনাল্টি লাগি গৈছে মোৰ পেনাল্টি লাগি আছে টিকেট ৰেস কৰি আছো দেখাইছে ভাল আমাৰ হাই ওলাইছে ইয়াৰ কান হেভি পাৰ্টি চলি আছে পুৰা হেভি পাৰ্টি এই চামুচ পুৰা তৰৱাল লৈ লৈছোঁ এতিয়া পুৰা হামলা দিম আৰু পুৰা দেৰ গাইজ কেমেৰা অন কৰিব মই বাধ্য মানে কি নাম কয় 5:40 পইচা দিছে চাচোন 77 মই এতিয়া এইটোৰ কাৰণে মই এতিয়া টিকেট ৰেচ কৰিম এইটো দিকে এছান কৰিল কালি দিবা যাই আছোঁ চাওকচোন বিল্ডিং কেইটা বাপ্পা ঐ কি মস্ত বিল্ডিং চেক্সি দেখা পাই ন গ্লাছত এই দিবা দিছে লিফ্টৰ মাৰা দিওঁ যাওঁ আৰু মই মোৰ কাম হৈ গ'ল নেকি পেটলা কি খুচিত হাঁহি আছোঁ মই নিজে গম পোৱা নাই এই অৰ্ডাৰ মাৰি এইকেইটা কেলকুলেট কৰিব টোটেলিখিনি ইয়াতো ঘপলাবাজি অৰ্ডাৰটো ঠিকেই দি আছে মাল্টিপ্লায়াৰ মিলাই কিন্তু চুতীয়া বনাই আছে অৰ্ডাৰটো পিক আপ কৰি ল'লোঁ ক'ত যাব লাগে চাচোন আজাৰা জমেট'ৰ দুটামান গাইডলাইন নামানি ভিডিঅ' বনোৱা কেঞ্চেল বনোৱা পূৰা পাৰ্চনেলি মানে বদলা লৈ আছে মোৰ লগত এতিয়া কিমান কিলোমিটাৰ 17 কিলোমিটাৰত চাচোন मैं था इटू कोनात डिवाइस इटू कोनात ये ऑर्डर डिलीवर करके ड्यूटी ख़त्म तो आज मैंने शाम को 7 बजे से लॉगिन किया और अभी 9 बज चुका है जो मैंने 1600-1700 कमाया टोटल ऐसे कोई समथिंग होगा और KFCर घटना तो काली কৈ আছোঁ মানে নেক্সট ব্লগত কৈ আছোঁ মই KFCৰ ঘটনাটো কি হৈছে মোৰ লগত